স্বাগতম ৰাইজ আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছোঁ। আজি মই সকলো অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ। আৰু আজি মই গৈ আছোঁ মদাতলা গাঁৱত মেজি জ্বলাব, তাত মই গৈ আছোঁ। ছাৰ নমস্কাৰ ছাৰ, ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ছাৰ প্ৰথমতে মই আপোনাক ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ, লগতে আপোনাক নহয় আপোনাৰ ঘৰৰ পৰিয়ালটোক জনালোঁ। ময়ো আপোনালৈ মোৰ আন্তৰিকতাৰে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। নিশ্চয় উৰুকাৰ দিনা ৰাতি মাছ মাংস ভালকে খাইছে নাই? খাইছোঁ। কি খাইছে? চবে আছোঁ। কেৰেচে হাঁহ খাইছোঁ ছাৰ, মানে কেৰেচি হাঁহ ক'ৰ পৰা আহিছে? কেৰেচে হাঁহ চাৰিটা পালোঁ, মানে 4 বছৰে পুৰণা কেৰেচে হাঁহ ছাৰ। এইটো বঢ়িয়া হৈছে। একদম ছাৰ, মাংস সিজাই নাছিল। খুব সুন্দৰকে কেৰেচি হাঁহ খাইছে। মোৰ লগতে ভাইটি আছে, তোমালোকে মানে বহুত দিন ধৰি পেলাই এই ভেলাঘৰটো বহুত কষ্ট কৰি বনালোঁ। আজি মানে জ্বলাই দিব। আচ্ছা, তোমালোকৰ অনুভৱ কেনেকুৱা হৈছে? আমাৰ অনুভৱ ভাল বৰ্তমানলৈকে আমি বনাব আজি পাৰিছোঁ, আমাৰ ভাল লাগিছে, অলপ বহা হৈছে, ডাঙৰ হৈছে, আজি মানে জ্বলাই দিয়াৰ পাছত বহুত দুখ লাগব। দুখ একদম অন্তৰত লাগিব দাদা, অন্তৰত লাগব না? আমি আমাৰ এইটো ভেলাঘৰৰ নাম এটা ৰাখিছোঁ বাওনা বাউনী। বাওনা বাউনী নেকি? নতুনকে নাম খুলিলেও বাওনা বাউনী। গাইজ ভেলাঘৰৰ নাম বাওনা বাউনী। দাদা এইটো টপত থাকিব লাগিব, এইটো ভেলাঘৰ আমাৰ বহুত কষ্ট হৈছে, আৰু 7 দিন লাগিছে দাদা এইটো বনাওঁতে। 7 দিন লাগছে। মানুহ বেছি পোৱা নাছিলোঁ সেইকাৰণে। মানে যে মানে পাতগিলা ক'ৰ পৰা আনছে? তাত গ'লে আৰু আমাৰ বাহঁতলে চব নহয়, আমি মোটে পাহাৰৰ পৰা আনছে। আচ্ছা, মানে বহুত কষ্ট হৈছে আমাৰ নদী পাৰ হ'ব লগা হৈছে। একদম আৰু জানা নক'ব, বহুত কষ্ট হৈছে। ভাল লাগিছে আজি আমি লাষ্টত জ্বলাব ওলাইছোঁ এইটো বস্তু আমি। ঠিক আছে, ধন্যবাদ। চাক গাইজ, আৰু এটা মানে ভেলাঘৰ জ্বলাই দিছে। এটা ভেলাঘৰ লগোৱা গ'ল। এইটো ভেলাঘৰৰ নাম কি? এইটো বেলেগৰ আমাৰ কোচুপাৰ। হা? কোচুপাৰ। সেইটো কস্তুবন নেকি? এইটো কোচুপাৰ। আনিলে আৰু এটা মানে ভেলাঘৰ জ্বলাই দি আছে। চাক গাইজ, এইটো হ'ল আমাৰ আমাৰ কেওচু পৰে আৰু এই বেলেগতো আৰু এনেকে শাৰী পাতি সকলো দাদা বাইদেউহঁতে মানে চাই আছে ৰাস্তাৰ পৰা। চাক গাইজ, এনেকে চাই আছে ভেলাঘৰ লগোৱা। লগত মই আছো খগেন কাকতি। খগেন কাকতি মানে মেইন, আৰু পথাৰৰ মেইন। গাইজ, এই ডাঙৰ ভেলাঘৰটো জ্বলাই দিলে। চাক গাইজ, এইটো আমাৰ ঠাকুৰীয়া চুপাৰ। লাষ্ট বেলেগৰ লাষ্ট ভেলাঘৰ ন? চবচে ডাঙৰ হাইছ এইটোৱে। ঠাকুৰীয়া চুপাৰ, পুৰণা ঠাকুৰীয়া চুপাৰ, লাষ্ট বেলেগৰ। আৰু এনেকে ফাইনেলি বাইদেউহঁতক চাওক, এই ভেলাঘৰটো জ্বলাব চাই আছে। চাওক গাইজ, আপোনালোকে হাতত চবে মোবাইল লৈ মানে কেমেৰা কৰি আছে। প্ৰত্যেকে হাতে হাতে মোবাইল লৈ কেমেৰা কৰি আছে। চাওক গাইজ, দাদা মোৰ লগত আছে। আৰু ভেলাঘৰটো মানে জ্বলি গ'ল। খগেন দাহঁতে মানে বনাইছিল এই ভেলাঘৰটো। দাদা, আপোনালোকৰ কিমান দিনত এই ভেলাঘৰটো বনোৱা হৈছিল? আমাৰ বেলেগতো বনাওঁতে মোটামুটি 4 দিনমান লাগিছে। 4 দিন মান লাগছিল না? বহুত কষ্ট হৈছিল। বাঁহ এটা আকৌ এই এতিয়া কল চুজনিয়ে নাপায় নহয়। নাপায়। কল চুজনি আনোতে এই ধৰা টেঙা। আৰু ফাইনেলি বাইদেউহঁতে এনেকে বহি আছে, মানে বহি মানে চাই আছে ভেলাঘৰ লগোৱা। বাইদেউ, আপোনালোকৰ কেনেকুৱা লাগিল আজি? ভাল লাগছে? মানে ভেলাঘৰটো জ্বলাই দিলে আপোনালোকৰ ভাল লাগছে? আমাৰ এইটো পৰম্পৰাই। এফালে বাইদেউ কান্দি আছে নেকি? ভেলাঘৰটো জ্বলোৱাৰ কাৰণে বাইদেউ কান্দি আছে। আৰু এফালে বাইদেউ, কেনে বিহু ভালে ভালে গ'ল নে বাইদেউ? এফালে আমাৰ দিলীপ মহাজন আছে নেকি? বিহু ভালে ভালে গেল? চাক গাইজ, শেষ মুহূৰ্তত আহি পালো। মানে ভেলাঘৰ এটা জ্বলি আছে, মানে আহাত দেৰি হৈ গ'ল। এফালে কেনেকুৱা বাইদেউ, বিহু ভালে ভালে গ'ল নে?
কেনেকুৱা দাদা কেনেকুৱা একদম বঢ়িয়া গৈছে এফালে আইতাহঁত কেনেকুৱা বিহু ভালে ভালে গ'ল এফালে আইতা কেনেকুৱা ভাল লাগছি নে আজি মেজিটো জ্বলাই দিলে আৰু এনেকে ভণ্টিহঁতে আহি আছে ভণ্টি কেনেকুৱা বিহু ভালে ভালে গ'ল মোৰতো আৰু বহুত ভালে ভালে গ'ল আৰু এইফালে কেনেকুৱা সকলোকে বিহুৰ শুভেচ্ছা দিলো বিহুৰ শুভেচ্ছা থাকিল আচ্ছা আৰু এইফালে কেনেকুৱা সকলোৰে বিহু ভালে ভালে গ'ল নে বাইদেউ গ'ল নে গ'ল গ'ল চাক গাইছ আৰু এনেকে আহি আছে সন্ধিয়াত কেনেকুৱা বিহু ভালে ভালে গ'ল নে গ'ল আচ্ছা যিয়ে নহওক বাৰু গাইজ আজি মই উপস্থিত আছো শালমাত মানে কিছু সময়ৰ পিছতে মানে ভেলাঘৰটো জ্বলাব আৰু সেই ঠাইলৈ মই যাই পোৱাই নাই আৰু মোৰ লগত ভাইটিহঁত আছে মানে মোৰ অনুৰাগী ভাইটি আচ্ছা যিয়ে নহওক তোমালোকৰ মানে বছৰত বিহু কেইটা বছৰত বিহু তিনিটা কি বিহু মাঘ বিহু কাতি বিহু মাঘ বিহু আৰু যি বছৰত যে 12টা বুলি কয় 12টা মাহত 13টা দিন 12টা মাহত মানে 13টা তিথি 12টা মাহত 13টা তিথি আচ্ছা এইটো কি বিহু বুলি কয় মাঘৰ বিহু ৰঙালী কাতি বিহু টঙালী এইটো ভোগালী বিহু আচ্ছা যিয়ে নহওক তোমালোকে ভোগালী বিহুত মানে অনুষ্ঠান চাবলৈ যাবানে তাতে আচ্ছা ভাইটিহঁতে মানে ভোগালী বিহুত মানে অনুষ্ঠান তাৰমানে সিহঁতি কলেজাল বুলিয়ে কয় মানে ভাইটিহঁতে তাতে যাব আচ্ছা বিহু বুলি ক'ত গেলা চাৰলি কলেজাল মৰম সামনে আৰু ৰাতি হেৰি মানে খানাটো হ'ল ছাগলী হাঁহ কুকুৰা মানে বিহুৰ খানাটো মানে ভালে হ'ল ছাৰে আজি ডেন্স নকৰা নেকি কৰবি না ডেন্স আপুনি ডেন্স কৰিব লাগিব ছাৰ একবাৰ জয় শ্ৰীৰাম কৈ দিয়ক ছাৰ জয় শ্রীরাম এবাৰে জয় শ্রীরাম জয় জয় শ্রীরাম আজি আমাৰ ছাৰে দেখোন আৰ্মিত ৰৈছো ছাৰে আজি আৰ্মি হৈছে নেকি নহয় নহয় নহয়। ভাৰতীয় সনাতনী হিন্দু সংস্কৃতিৰ হয় ছাৰ পবিত্ৰ কাৰ্যক্ৰমত আমি আহিছো সেনা বাহিনীৰ প্ৰতি এটা উৎসৰ্গা এটা নমস্কাৰ সেনা বাহিনী জোৱানসকলৰ প্ৰতি এটা নমস্কাৰ সেইকাৰণে মই আজি এই কাৰ্যক্ৰমত ঠিক আছে ছাৰ ধন্যবাদ গাইজ ফাইনেলি দাদাহঁতে যাই আছে এইটো আমাৰ নগাঁও বিহুতলীৰ ভেলাঘৰ জ্বলাই দিব চাক গাইজ চাক গাইজ নগাঁও বিহুতলীৰ ভেলাঘৰটো জ্বলাই দিলে চাক গাইজ দপকৈ ভেলাঘৰটো জ্বলি গ'ল উল্টা পেকা লাগি আছে চাক গাইজ জয় শ্রীরাম জয় শ্রীরাম জয় শ্রীরাম জয় জয় শ্রীরাম আৰু এনেকে ফাইনেলি সকলো দাদা বাইদেউ ভণ্টি আছে মানে চাই আছে ভেলাঘৰটো জ্বলোৱা বাইদেউ কেনেকুৱা বিহু ভালে ভালে গ'ল নে বাইদেউ
বাইদেউ আপোনালোকৰ বেয়া লাগছে না ভাল লাগছে ভেলাঘাটটো জ্বলাই দেৱাই বেয়া লাগছে ন আজি ইমান দিনৰ কষ্ট আজি পটাক কৰি জ্বলি গ'ল 5 মিনিটতে শেষ হৈ গ'ল এফালে বাইদেউ কেনে খবৰ বিহু হলে ভালে গ'ল আকৌ লাগে নহয় বিহু ভোগালী বিহু আকৌ লাগে এফালে বাইদেউ কেনেকুৱা ভালে লাগিছে নে আচ্ছা